গাইজ আজি মই বনাব লৈছোঁ কঁঠালৰ তৰকাৰী। ৰেচিপিটো মই কেনেকৈ বনাওঁ শেষলৈকে ভিডিঅ'টো চাই থাকিব। এইখিনিতে আদা, নহৰু, জলকীয়া, পিঁয়াজ পেষ্ট কৰি ল'ম। এইখিনি মই বইল কৰি লৈছিলোঁ। এইখিনি অলপ ভাজি ল'ম। অকণমান নিমখ দি দিছোঁ। এতিয়া এইখিনি উঠাই ল'ম। গৰম হৈ থকা তেলখিনিত অলপ পাঁচফোৰণ দি দিছোঁ। চামুচ ধনিয়া গুড়া দি দিছোঁ। গুড়ি 1 চামুচ দি দিছোঁ। গুড়া 1 চামুচ দি দিছোঁ। অকণমান পানী অকণমান দি দিছোঁ। ইয়াত পেষ্টখিনি দি দিছোঁ। জলকীয়া গুড়ি অলপ দি দিছোঁ। ভালখিনি ইয়াত দি দিছোঁ। এতিয়া এইখিনি অলপমান সময় লৰাই থাকি এটা কাটি থৈছিলোঁ ইয়াত দি দিছোঁ। অনুসৰি নিমখ দি দিছোঁ। উতলি আহিছে। তৰকাৰীখিনি হৈ আহিছে। ঘৰতে কৰি থোৱা গৰম মছলা পাউডাৰ অলপ দি দিছোঁ।